নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰতে, এ ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পোষ্টটো গুৱাহাটীৰ ৰেপুটেড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এ নম্বৰ পোষ্টটো হৈছে ফিল্ড এক্সিকিউটিভ, এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে। লগতে 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। এক্সপেৰিয়েঞ্চ 1 to 2 years ফিল্ড ৱৰ্কৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। চেলাৰী নিগচিয়েবল বা এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। বি নম্বৰ পোষ্টটো হৈছে লিগেল এক্সিকিউটিভ, এডুকেশ্যনেল কোৱালিফিকেশ্যন LLB বিচৰা হৈছে। হেভিং লাইচেঞ্চ উইথ 1 to 2 years অফ এক্সপেৰিয়েঞ্চ, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। চেলাৰী নিগচিয়েবল হ'ব বা এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি জবটোৰ বাবে দিয়া হ'ব। চি নম্বৰ পোষ্টটো হৈছে চিকিউৰিটি গাৰ্ড, এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচাৰিছে। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 25 আৰু মেক্সিমাম 50 yearsলৈকে এপ্লাই কৰিব পাৰিব। চেলাৰী নিগচিয়েবল হ'ব বা এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি জবটোৰ বাবে দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে, কেৰিয়াৰ অপৰচুনিটি আছাম কমাৰ্চিয়েল কৰ্পৰেশ্যন অথৰাইজ ডিষ্ট্ৰিবিউটৰ ফৰ গডৰেজ লকিং চলিউশ্যনছ এণ্ড ব্ৰিটিছ পেইণ্টছ। ৰিকুৱাৰমেণ্ট চেলছ এক্সিকিউটিভ আৰু MIS এক্সিকিউটিভ বিচৰা হৈছে গুৱাহাটী আৰু গোৱালপাৰা লোকেশ্যনৰ বাবে। টু প্ৰমোট এণ্ড চেলছ প্ৰডাক্ট অফ গডৰেজ লকিং চলিউশ্যন এণ্ড ব্ৰিটিছ পেইণ্টছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে, উই আৰ আৰ্জেণ্টলি ছিকিং ফৰ BTech ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আৰু ডিপ্ল'মা হোল্ডাৰ্ছ বিচৰা হৈছে ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং টু জইন স্পেচিয়েলি ফৰ ডিষ্ট্ৰিবিউশ্যন এণ্ড পাৱাৰ ট্ৰান্সফৰ্মাৰ্ছ কোম্পানী। পাৱাৰ ট্ৰান্সফৰ্মাৰ্ছ কোম্পানী আৰু ডিষ্ট্ৰিবিউশ্যনৰ বাবে BTech পাছ কৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আৰু ডিপ্ল'মা হোল্ডাৰ্ছ বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে, আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট অফ ৰিচিপশ্যনিষ্ট ইন এ ব্ৰেণ্ডেড চেলুন এট গুৱাহাটী। গুৱাহাটীৰ ব্ৰেণ্ডেড চেলুন এখনৰ বাবে ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বা গ্ৰেজুৱেট পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে লিখিব, এপ্লাইড ফৰ দ্য পোষ্ট অফ ৰিচিপশ্যনিষ্ট। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে, আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ কফি মেকাৰ। এক্সপেৰিয়েঞ্চ থকা কফি মেকাৰ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ নলেজ থাকিব লাগিব মেকিং কোল্ড বেভাৰেজেছ এট ভঙাগড়। জব লোকেশ্যন ভঙাগড় হয়, অপজিট নেমকেয়াৰ নিউ বিল্ডিং, গুৱাহাটী। চেলাৰী নিগচিয়েবল হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো ইঞ্চুৰেঞ্চ ডেস্কৰ ফালৰ পৰা মুকলি হৈছে। ইঞ্চুৰেঞ্চ ডেস্কৰ ৰিকুৱাৰ্ড ৰিলেশ্যনশ্বিপ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু পোষ্ট মুকলি হৈছে 7টা। ইণ্ডাষ্ট্ৰী জেনেৰেল ইঞ্চুৰেঞ্চ GI অনলি। কেয়াৰ ৰেছপঞ্চিবিলিটিবোৰ দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। পাৰ্টনাৰ অনবৰ্ডিং এণ্ড এক্টিভেশ্যন, ড্ৰাইভিং বিজনেছ ফ্ৰম অনবৰ্ডেড পাৰ্টনাৰ্ছ। মিনিমাম 1 year এটা চেলছ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে ইন জেনেৰেল ইঞ্চুৰেঞ্চ। লোকেশ্যনবোৰ হৈছে তিনিচুকীয়া লোকেশ্যনৰ বাবে এজন কেণ্ডিডেট বিচাৰিছে টু কভাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া।
শিলচৰৰ বাবে এটা পোষ্ট মুকলি হৈছে টু কভাৰ শিলচৰ। কৰিমগঞ্জ, বদৰপুৰ, তেজপুৰৰ বাবে এটা কভাৰ কৰিব লাগিব। লোকেশ্যনবোৰ হৈছে তেজপুৰ, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি এণ্ড টাৱাং, বমডিলা ইন অৰুণাচল প্ৰদেশ। শ্বিলঙৰ বাবে এটা এণ্টায়াৰ ষ্টেট অফ মেঘালয়া। বঙাইগাঁৱৰ বাবে এটা বৰপেটা, নলবাৰী আৰু বৰপেটা লোকেশ্যনৰ বাবে কভাৰ কৰিব লাগিব। নগাঁৱৰ বাবে এটা নগাঁও, ধিং, মৰিগাঁও আৰু মৈৰাবাৰী। আগৰতলা লোকেশ্যনৰ বাবে এটা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে 27 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে। ৱান্টেড এ কেণ্ডিডেট ফৰ দ্য বিল' মেনশ্যন পোষ্ট উইথ দ্য ৰিকুৱাৰ্ড ক্ৰাইটেৰিয়া। একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম এক্সপিৰিয়েঞ্চ 3 years বিচৰা হৈছে। একাউণ্টছ এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবলি ইন চাৰ্টাৰ্ড একাউণ্টেণ্ট ফাৰ্ম। প্ৰিফাৰেঞ্চ জবটোৰ বাবে ফিমেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব। জব লোকেশ্যন উলুবাৰী, গুৱাহাটী হয় আৰু জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী আৰু আদাৰ বেনিফিটবিলাক অফাৰ কৰা হ'ব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে। ৰিকুৱাৰ্ড এন আৰ্কিটেক্ট ফৰ এ প্ৰফেশ্যনেলি মেনেজ আৰ্কিটেকচাৰেল এণ্ড ইঞ্জিনিয়াৰিং কনচালটেঞ্চি কোম্পানী বেছড ইন গুৱাহাটী। দ্য কেণ্ডিডেট শুড বি গ্ৰেজুৱেট আৰ্কিটেক্ট উইথ এবিলিটি ফৰ কনচেপ্ট এণ্ড ৱৰ্কিং ডিজাইন। লগতে 5 পৰা 7 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। ইনষ্টিটিউচনেল এণ্ড এলাইড প্ৰজেক্টছ। গুড কেৰিয়াৰ প্ৰস্পেক্ট এণ্ড পেকেজ উইল বি অফাৰ্ড। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে এপ্লাই কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰ জবটো NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ এলিজিবল কেণ্ডিডেটছ ফৰ দ্য জব পজিশ্যন। ছিনিয়ৰ প্ৰজেক্ট মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচৰা হৈছে। প্ৰিফাৰেবলি BTech বা MCA এণ্ড MBA ডিগ্ৰী। লগতে মিনিমাম 10 year এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন হেণ্ডেলিং এডুকেশ্যন, ভোকেশ্যনেল ট্ৰেইনিং, স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰজেক্টছ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 1 lakh CTC পাৰ মান্থ। জব লোকেশ্যন আদাবাৰী, গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন আৰু লগতে ডকুমেণ্টবিলাক পঠিয়াব পাৰিব আৰু 31 মে'ৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।